গুড ইভিনিং এভৰিৱান। ৰিম্পিজ কিটচেনৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি বনাবলৈ লৈছোঁ পুঠি মাছৰ লগত ওলকচু আৰু কৰ্দৈ টেঙা। যিহেতু ভাদ মাহত খাব লাগে বুলি কয়, এইটো ঔষধৰ কাম কৰে বুলি কয়, সেইবাবে আমিও বনাই খালোঁ। ভাবিলোঁ আপোনালোকলৈও ৰেচিপিটো আগবঢ়াওঁ। বহুদিনৰ মূৰত এটা ৰেচিপি ভিডিঅ' আপোনালোকলৈ আগবঢ়াইছোঁ। আপোনালোক সকলোৱে চাব বুলি আশা কৰিলোঁ। এয়া পুঠি মাছখিনি মই ধুনীয়াকৈ নিমখ হালধি সানি এইখিনি এখন কেৰাহীত মই অকণমান মিঠাতেল দি এইখিনি ধুনীয়াকৈ ফ্ৰাই কৰি ল'ম। আৰু অলপমান সৰু আছে আৰু অলপমান ডাঙৰখিনি ভাবিছোঁ জোল বনাম, সৰুখিনি ফ্ৰাই কৰি ৰাখিম। আৰু এইফালে মই ওলকচুখিনি সিজাই ল'লোঁ। সিজাই লৈ এইফালে এটা পিঁয়াজ, আদা নহৰু আৰু বিলাহী আৰু কৰ্দৈটো এনেকৈ কাটি ল'লোঁ সৰুকৈ। আপোনালোকে বাৰু এনেদৰে খাইছেনে জনাবচোন, আৰু যদি খোৱা নাই এবাৰ এনেদৰে বনাই খাই চাব, খুব ভাল লাগে। যিহেতু ভাদ মাহত খোৱাও ভাল বুলি কয় এনেদৰে। আৰু এইফালে মই জিকা ভোলৰ ভাজি এখনো বনাই আছোঁ। আৰু এইফালে এয়া মাছখিনি ফ্ৰাই কৰি লোৱা হৈ গৈছে। এতিয়া সেই একেখন কেৰাহীতে মই ইয়াতে কাটি ৰখা পিঁয়াজখিনি দিলোঁ। দি এইখিনি ৰঙা হোৱাৰ পাছত ইয়াতে মই দুখিলা তেজপাতো ব্যৱহাৰ কৰিম। আৰু এইখিনি ভালদৰে ভাজি লৈ ইয়াতে মই পিচি ৰখা আদা আৰু নহৰুখিনিও ধুনীয়াকৈ কেঁচা গোন্ধ যোৱালৈকে ভাজি ল'ম। যিহেতু নিজেই হাতেৰে ধৰি মোবাইলটো ধৰি যিহেতু ভিডিঅ' কৰিব লগা হয়, এহাতে মোবাইল ধৰিছোঁ, এফালে ভিডিঅ'ও কৰিছোঁ, সেইবাবে অকণমান দিগদাৰো হয়। তথাপিও ভিডিঅ'খিনি কৰি ৰাখিছোঁ আপোনালোকৰ বাবেই। আৰু ইয়াতে এইখিনি ভালদৰে আদা নহৰুখিনি ভাজি লোৱাৰ পাছতে ইয়াতে বিলাহী আৰু কৰ্দৈখিনিও দি সেইখিনিও ধুনীয়াকৈ ভাজি ল'ম। আপোনালোকে কৰ্দৈ টেঙা নেপালে, কৰ্দৈ টেঙাটো পালে ভাল হয়, আৰু নেপালেও আপোনালোকে বিলাহীকে দুটামান সৰহকৈ দি তেনেকৈ বনাব পাৰিব। অকণমান জ্বলা টেঙা হোৱাকৈ বনাব লাগিব। আৰু ইয়াতে অকণমান নিমখ দিছোঁ যাতে কৰ্দৈ আৰু বিলাহীখিনি ধুনীয়াকৈ গলি যায়। যিহেতু ওলকচুৱে খজুৱাই বুলি কয়, সেইবাবে খুব সাৱধানে এইখিনি কাটি ধুনীয়াকৈ সিজাই ল'ব লাগে। আৰু আনি পেলাই আমি দুদিন ৰ'দত দিও ৰাখিছোঁ, কিন্তু খুব ধুনীয়া, অকণো খজুওৱা নাই। এদিন আমি যিহেতু পিটিকা খালোঁ আৰু আজি ভাবিলোঁ এনেদৰে খাওঁ মাছৰ লগত, সেইবাবে ভিডিঅ'টো কৰি ৰাখিলোঁ। আৰু ইয়াতে এতিয়া হালধিও দিলোঁ, দি ওলকচুখিনি ধুনীয়াকৈ মই পিটিকি ল'লোৱেই। এতিয়া ইয়াতে মই ওলকচুখিনিও দি অকণমান সময় ধুনীয়াকৈ ভাজি লৈ ইয়াতে মই অলপ উতলা গৰম পানী দি দিম। আমাৰ যিহেতু খোৱা মানুহ কম, সেইবাবে মই বহুত বেছি বনোৱা নাই, অকণমান জোলহে বনাইছোঁ। আপোনালোকে মানুহৰ জোখাৰে বস্তুখিনি দি প্ৰয়োজন অনুসৰি দি ল'ব। এয়া এইখিনি ধুনীয়াকৈ ভাজি লোৱা হৈ গ'ল মোৰ। ইয়াতে মই এতিয়া গৰম পানী ব্যৱহাৰ কৰিছোঁ। এইখিনি ভালদৰে উতল অহাৰ পাছত মই ইয়াতে ভাজি ৰখা মাছখিনি দি ল'ম। আৰু ইয়াত মেইন ইনগ্ৰিডিয়েণ্টছ হ'ল জালুকটো লাগিবই। যিহেতু ওলকচুৱে অকণমান খজুৱাই বুলি কয়, সেইবাবে ইয়াত জ্বলা টেঙা দুইটা মিক্স কৰি বনাব লাগে। ইয়াতে মই জালুক দিছোঁ, জালুকটো দিলে খাবলৈ বেছি ভাল হয়, গোন্ধটো ভাল ওলায়। এয়া জালুকখিনি মই ধুনীয়াকৈ পিচি ল'লোঁ। ইয়াতে মই এতিয়া জালুকখিনিও দি দিম। এয়া ভাজি ৰখা মাছখিনি দিছোঁ। দি ইয়াতে অকণমান মই এতিয়া জিৰা গুড়িও ব্যৱহাৰ কৰিম। এয়া অলপমান জিৰা গুড়িও দি দিছোঁ। আৰু এয়া পিচি ৰখা জালুকখিনিও ইয়াতে দি ভালদৰে উতলিবৰ বাবে ৰাখি দিম। আপোনালোকে বাৰু ৰেচিপিটো চাই কেনেকুৱা পাইছে জনাবচোন। আৰু আপোনালোকে মোৰ ফেচবুকৰ পেজটো ফ'ল' কৰি ল'ব বুলি আশা কৰিলোঁ। এয়া 2-3টা সৰু জলকীয়াও মই ইয়াত দি দিছোঁ। এইখিনি ভালদৰে বেছি পনীয়া হ'লেও খাবলৈ বেয়া লাগে, ডাঠ হ'লে ভাল লাগে। অকণমানি যিহেতু বহুতখিনি ভাত খাব পাৰি, সেইবাবে মই এইখিনি ধুনীয়াকৈ শুকুৱাই পেলাইছোঁ পানীটো ভালদৰে। এয়া একদম ডাঠকৈ ৰাখিছোঁ, ডাঠকৈ ৰাখিলে খাবলৈ বেছি ভাল লাগে। এয়া ওলকচুৰ তৰকাৰী মোৰ ৰেডি হৈ গৈছে। খুব ধুনীয়া হৈছিলে খাবলৈ, সেইবাবে ৰেচিপিটো আগবঢ়ালোঁ। আপোনালোকে এনেদৰে বনাই খোৱা নাই যদি এবাৰ বনাই খাই চাব।
এয়া আজি দুপৰীয়াৰ সাজত আমাৰ আছিলে ভোল আৰু ৰঙালাও ভাজি, সৰু মাছৰ পুঠি মাছৰ ফ্ৰাই আৰু ওলকচুৰ জোল। আৰু ল'ৰাই যিহেতু ওলকচু জ্বলা হৈছে, সি খাব নোৱাৰে, সেইবাবে অকণমান পাপৰৰ জোল ডালে বনাই দিছোঁ আৰু এপিচ নেমু। এনেদৰে তৃপ্তিৰে ধুনীয়াকৈ দুপৰীয়া ভাত সাজ খালোঁ। ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট কৰি দিবলৈ নাপাহৰিব।